Hello everyone, আজি আপোনালোকৰ ওচৰলৈ কঁঠালৰ মুচিৰ সবজিৰ এটা খুব সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছোঁ আসামিজ কিচেন চেনেললৈ। মই বনোৱা পদ্ধতিৰে কঁঠালৰ সবজিৰ এই ৰেচিপিটো আপোনালোকে এবাৰ বনাই চাব পাৰে। আশা কৰোঁ আপোনালোকে আজি ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কঁঠালৰ সবজি বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই অলপ সৰু সাইজৰ কঁঠাল এটা লৈছোঁ। কঁঠালটো কাটাৰ লগে লগে আঠা ওলাই আহিব, সেইবাবে কঁঠালটো কাটাৰ আগতে তলত এনেকুৱা ডাঠ কাগজ এখন পাৰি লৈছোঁ। এতিয়া এয়া অলপ মিঠাতেল লৈছোঁ। মিঠাতেলখিনি চুৰিখনৰ চাৰিওফালে ভালদৰে এবাৰ সানি লওঁ। মিঠাতেল অলপ সানি ল'লে চুৰিখনত লাগি ধৰা কঁঠালৰ আঠাখিনি এৰুৱাবলৈ সুবিধা হ'ব। এতিয়া কঁঠালটো মাজেৰে দুফাল কৰি কাটি লওঁ। এয়া কঁঠালটো মই দুফালকৈ কাটি ল'লোঁ। এতিয়া হাত দুখনত আৰু অলপ অলপ মিঠাতেল সানি লৈছোঁ। কঁঠালখিনি এতিয়া অলপ সৰু সৰু টুকুৰা কৰি কাটি লওঁ। কাটি লোৱা টুকুৰাকেইটাত অলপ অলপ মিঠাতেল আৰু সানি লৈছোঁ। এতিয়া এখন সৰু চুৰি লৈছোঁ। এইখনেৰে কঁঠালৰ বাকলিখিনি অলপ ডাঠকৈ কাটি কাটি এৰুৱাই লওঁ। এইফালে বাচন এটাত পানী অলপ লৈ লৈছোঁ। কঁঠালৰ টুকুৰাখিনি কাটি লোৱাৰ লগে লগে পানীত দি লওঁ। কাটি লোৱাৰ লগে লগে পানীত দি ল'লে কঁঠালখিনি বেছি কলা পৰি নোযোৱাকৈ থাকে। এই কঁঠালখিনি কাটি ল'লোঁ। ইয়াতে মই আধা ফাল কঁঠাল কাটি লৈছোঁ আৰু লগতে এয়া এটা ডাঙৰ আলু এনেকৈ টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া এয়া এটা কুকাৰ লৈছোঁ। কঁঠালৰ টুকুৰাখিনি কুকাৰটোত দি লওঁ। এইখিনি অলপ সিজিবলৈ দিম। এয়া অলপ পানী জোখমতে দি ল'লোঁ। হালধি অলপ জোখমতে দি দিছোঁ। এয়া নিমখ অলপ সোৱাদ অনুসৰি দি ল'লোঁ। এতিয়া দুটা হুইচেল অহালে কঁঠালখিনি সিজাই লওঁ। দুটা হুইচেল অহাৰ পিছত আৰু ভাপখিনি নিজে নিজে ওলাই যোৱাৰ পিছত কুকাৰৰ ঢাকনিখন খুলি লওঁ। এয়া চাওক কঁঠালৰ টুকুৰা এটা চুৰি এখনেৰে চাই লৈছোঁ। এইখিনি ধুনীয়াকৈ সিজি গৈছে। কঁঠালৰ টুকুৰাখিনি কিন্তু খুব বেছিকৈ সিজিবলৈ দিব নালাগে। এতিয়া কঁঠালৰ টুকুৰাখিনি চালনী এখনত উঠাই লওঁ। চালনী এখনত কঁঠালৰ টুকুৰাখিনি উঠাই এইদৰে ৰাখি দিলে এক্সট্ৰা পানীখিনি ভালদৰে ওলাই যাব। এইফালে মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰ এটা লৈছোঁ। ইয়াতে দুটা কাটি লোৱা পিয়াজ দি ল'লোঁ। এয়া 10 কোহমান নহৰু দি লৈছোঁ। এডোখৰ আদা কাটি লৈ দিছোঁ আৰু লগতে এয়া এচামুচ গোটা জিৰা দি দিছোঁ। মছলাখিনি একেলগে মিহিকৈ গুড়ি কৰি লওঁ। ইয়াতে আপোনালোকে দিব বিচাৰিলে অলপ কেঁচা জলকীয়া দি ল'বও পাৰে। এইখিনি মই পেষ্ট বনাই ল'লোঁ। এই মছলাখিনি পিছত সবজিখনত দিবলৈ ব্যৱহাৰ কৰিম। এয়া মিঠাতেল অলপ কেৰাহীত গৰম কৰি লৈছোঁ। ইয়াতে প্ৰথমতে আলুখিনি দি ল'লোঁ। আলুখিনি এতিয়া অলপ হাই ফ্লেমত ভাজি লওঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এই আমাৰ আলুখিনি ভজা হৈ গৈছে। এইখিনি এতিয়া তেলৰ পৰা উঠাই লওঁ। লগে লগে কঁঠালৰ সিজাই লোৱা টুকুৰাখিনি তেলখিনি দি লওঁ। এইখিনি অলপ হাই ফ্লেমত 2 মিনিটমান ভাজি লওঁ। কঁঠালখিনি এনেকৈ আগতে ভাজি ল'লে সবজিখন খুব সোৱাদ হয় খাবলৈ। এইখিনি মই ভাজি ল'লোঁ। তেলৰ পৰা কঁঠালখিনি বাচন এটাত উঠাই ৰাখি দিম। এতিয়া কঁঠাল ভাজি ৰৈ যোৱা তেলখিনিতে দুটা মিহিকৈ কাটি লোৱা পিয়াজ দি ল'লোঁ। এই পিয়াজখিনি একেবাৰে ভালদৰে ৰঙচুৱা আৰু মচমচীয়া হোৱালৈ ভাজি লওঁ। 3-4 মিনিটমান কম জুইত ভজাৰ পিছত এইখিনি চাওক পিয়াজখিনি ভালদৰে ৰঙচুৱা হৈ আহিছে। এইখিনি এতিয়া তেলৰ পৰা উঠাই ৰাখি দিম আৰু এই ভজা পিয়াজখিনি মই পিছত কঁঠালৰ সবজিখনত ব্যৱহাৰ কৰিম। পিয়াজ ভাজি ৰৈ যোৱা তেলখিনিতে এটা শুকান জলকীয়া দি দিলোঁ। ইলাচি 2টা দিছোঁ। লং 4টামান দিলোঁ। ডালচেনি এডোখৰ দি দিছোঁ আৰু এয়া গোটা জালুক 5টামান দি দিলোঁ। এইখিনি ফুটি অহাত আগতে বনাই থোৱা পিয়াজ, আদা, নহৰু আৰু জিৰা গুটিৰ পেষ্টখিনি দি দিলোঁ। এতিয়া এইখিনি তেলখিনি ওলাই অহালৈ অলপ দেৰি ভাজি লওঁ। পিয়াজ, আদা, নহৰুৰ লগত জিৰা গুটি অলপ এইদৰে পিচি লৈ দিলে সবজিখন খুব সোৱাদ হয় খাবলৈ। এয়া চাওক পিয়াজৰ পেষ্টখিনি ভজা গৈ তেলখিনি ওলাই আহিছে। এয়া এটা মিহিকৈ কাটি লোৱা বিলাহী দি ল'লোঁ। ইয়াতে হালধি আধা চামুচ দিছোঁ। ধনিয়া গুড়ি আধা চামুচ দিলোঁ। এয়া কাশ্মীৰী জলকীয়া গুড়ি আধা চামুচ দিছোঁ আৰু এয়া আধা চামুচ মিট মছলা দি ল'লোঁ। মছলাখিনিত অকণমান পানী দি লৈছোঁ। এতিয়া এই মছলাখিনি 2 মিনিটমান আৰু ভাজি লওঁ।
এয়া গোটেই মছলাখিনি ভজা গৈ ভালদৰে মিহলি হৈ পৰিছে আৰু আমাৰ বিলাহীখিনিও ধুনীয়াকৈ গলি গৈছে। এয়া অলপ নিমখ সোৱাদ অনুসৰি দি ল'লোঁ। আকৌ এবাৰ গোটেইখিনি মিলাই লওঁ। এতিয়া ইয়াতে ভাজি থোৱা কঁঠালখিনি দি ল'লোঁ। আলুখিনিও একেলগে দি দিছোঁ। এতিয়া মছলাৰ লগত গোটেইখিনি মিলাই 5 মিনিটমান আৰু ভাজি লওঁ। কঁঠালখিনি মছলাৰ লগত এবাৰ ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে ৰঙচুৱাকৈ ভাজি থোৱা পিঁয়াজৰ টুকুৰাখিনি দি ল'লোঁ। অলপ গৰম পানী জোখমতে দি লৈছোঁ। এইখিনি এবাৰ মিলাই লওঁ। অলপ ভজা পিঁয়াজ এইদৰে মিলাই দিলে কঁঠালৰ চব্জিখনৰ ৰংটো ধুনীয়া হোৱাৰ লগতে খাবলৈও এটা বেলেগ সোৱাদৰ হয়। এতিয়া ইয়াতে কঁঠাল সিজাই ৰৈ যোৱা পানীখিনিও দি দিছোঁ আৰু এয়া কেৰাহীৰ ঢাকনিখন লগাই এইখিনি এতিয়া কম জুইত 8 মিনিটমান সিজিব দিম। 8 মিনিটমান হৈ গৈছে। কেৰাহীৰ ঢাকনিখন আঁতৰাই ল'লোঁ। এয়া চব্জিৰ পানীখিনি কমি গৈ ডাঠ হৈ আহিছে। এডোখৰ কঁঠাল চাই লৈছোঁ। চাওক কঁঠালডোখৰ খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে 2টা কেঁচা জলকীয়া দি ল'লোঁ। আধা চামুচ গৰম মছলা দি লৈছোঁ। শেষতে অলপমানখিনি চব্জিখনত দি ল'লোঁ। গোটেইখিনি এবাৰ ভালদৰে মিলাই লওঁ আৰু এয়া আমাৰ টেষ্টি কঁঠালৰ মুচিৰ চব্জিখন বনোৱা হৈ গৈছে। আপোনালোকেও এবাৰ কঁঠালৰ চব্জিখন এইদৰে বনাই চাবচোন। মই ভাবোঁ আপোনালোকে নিশ্চয় ভাল পাব। তেনেহ'লে আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।